আদৰণি জনাইছোঁ আৰু এই মুহূৰ্তত তেখেতক আদৰণি জনাব। ভাৰতবৰ্ষৰ এটা খুব ডাঙৰ প্ৰতিষ্ঠান আছে, শিক্ষা অনুষ্ঠান আছে। আমাৰ যেনেকৈ প্ৰাথমিক বিদ্যালয়, হাইস্কুল, কলেজ এনেকৈ আছে, তেনেকৈ IIFM বুলি আছে, ভাৰতীয় ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেষ্ট মেনেজমেণ্ট। তাৰ গৱেষিকা, তাত গৱেষণা কৰি আছে। বন প্ৰতিষ্ঠান যিটো আছে IIFM বুলি কয়, ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেষ্ট মেনেজমেণ্ট, ভাৰতীয় বন পৰিচালনা প্ৰতিষ্ঠান। তাৰ গৱেষিকা আমাৰ ৰাগিনী ৰাজপুৰোহিত আছে। মই তেখেতক ছাৰক এখন গামোচা পিন্ধাবৰ কাৰণে ৱেলকাম কৰি দিছোঁ। এয়া খুলি ছাৰ এটা আৰু এই মুহূৰ্তত আমি যিহেতু আমাৰ ইয়াত অনুষ্ঠানটো পাতিছোঁ আৰু পাতিবৰ কাৰণে আমি প্ৰথমেই সহায় বিচাৰিছোঁ ভলুকাগুৰি বামুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়। তেখেত আমাৰ মাজত আছে। তেখেতৰ সহযোগিতা কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমি তেখেতৰ লগত আলোচনা কৰি আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু গাঁৱৰ ৰাইজকো বিচাৰিছোঁ আমি সকলোৱে লগে ভাগে কথা পাতিম, কিছুমান কথা পাতিম আজি দিৱসটোৰ ওপৰত। আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমি বন বিভাগৰ তৰফৰ পৰা আমি ৰহন গগৈক অনুৰোধ জনাইছোঁ। ৰহন গগৈ হ'ল যিটো আমাৰ মৰিয়াহোলা বন শিবিৰ আছে, মৰিয়াহোলা কেম্প আছে, তাৰ ইনচাৰ্জ তত্ত্বাৱধায়ক ৰহন গগৈ আমাৰ ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব। আমাৰ আপোনালোকৰ ইয়াৰ বিদ্যালয় পৰিচালনা সমিতি থাকে, আপোনালোকে জানে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমাৰ মাজত আছে। গতিকে সভাপতি সঞ্জয় পেগু, তেখেতক আগতো আমি আহোঁতে পাইছোঁ। তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আজি অনুষ্ঠানটোলৈ। আৰু তেখেতৰ সহযোগিতাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো এখন ফুলাম গামোচাৰে আমি এই মুহূৰ্তত আদৰণি জনাইছোঁ। যিহেতু আপোনালোকৰ প্ৰতিনিধি, এই গাঁৱত আপোনালোকে নিৰ্বাচন কৰা এজন সভাপতি, পৰৱৰ্তী সময়ত যথেষ্ট কথা বা যথেষ্ট আলোচনা আমাৰ কৰিবলগীয়া